তাৰমানে এইটোৱে এইকাৰণে চৰকাৰ কঠোৰ হোৱাটো দৰকাৰ যে বাংলাদেশী মূলৰ পৰা বাংলাদেশৰ পৰা এতিয়া আপুনি যদি চাই পৰহি বাংলাদেশৰ যিটো আপোনাৰ এতিয়া প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছে কেয়াৰটেকাৰ মহম্মদ ইউনুছ তেখেতে চাইনাত গৈ উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ অংগৰ নিচিনা আপোনাৰ প্ৰস্তাৱ আগবঢ়ায়। এতিয়া তাৰমানে কি বাংলাদেশে এতিয়াও সপোন চাই আছে কেনেকৈ এই অসম ভূমি মুছলিম মেজৰিটি কৰি বাংলাদেশী মূলৰ মানুহক লাহে লাহে ইয়াত ভৰাই মুছলিম মেজৰিটি কৰি এটা ইছলামিক ৰাষ্ট্ৰত আপোনাৰ লাহেকৈ কনভাৰ্ট কৰি বাংলাদেশৰ অংগ কৰাৰ কাৰণে এটা আগৰ পৰা সেই ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই এটা ষড়যন্ত্ৰ চলি আছিলে। ইষ্ট পাকিস্তান যেতিয়া আছিলে সেই সময়ত আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভাৰতৰত্ন তেখেতসকলে যদি প্ৰচেষ্টা নচলালেহেঁতেন খিলঞ্জীয়া মানুহে যদি তেতিয়াই যদি যুঁজটো নিদিলেহেঁতেন আজি আমি পাকিস্তানৰ অংগ হ'লোহেঁতেন। কিন্তু তেখেতসকলে সপোনটো এৰা নাই। পাকিস্তানে যেনেকৈ কাশ্মীৰক ভাৰতৰ পৰা কাটি মেলি পাকিস্তান বনোৱাৰ কাৰণে যিটো সপোন এৰা নাই আৰু সদায় প্ৰচেষ্টা চলাই আছে। বাংলাদেশো সদায় প্ৰচেষ্টা চলাই আছে অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ অংগ কৰাৰ কাৰণে সদায় প্ৰচেষ্টা চলাই আছে। আৰু পৰহি ফুংফাং মানুহে কোৱা নাই দেই চাইনাত গৈ চাইনাৰ ৰাষ্ট্ৰপতিক প্ৰস্তাৱ দিছে উত্তৰ পূৰ্বাঞ্চল বাংলাদেশৰ অংগৰ নিচিনা প্ৰস্তাৱ দিছে। কেনেকুৱা ভয়ংকৰ কথা। আৰু আপোনালোকে যদি লক্ষ্য কৰে সময়ে সময়ে ভাৰত বিৰোধী যিমান চক্ৰ তেখেতসকলৰ সদায় মন্তব্য যে ভাৰতৰ পৰা উত্তৰ পূৰ্বাঞ্চল অহা যোনটো চিকেন নেক সেই চিকেন নেকটোক আপোনাৰ কাটি মেলি উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰাৰ কথা সদায় বক্তব্য ৰাখে। এইবোৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে ইণ্টাৰনেশ্যনেল ষড়যন্ত্ৰ। তাৰ মাজতে মই ভাবোঁ যে জাল নোটটো এৰি দিয়াটো যে অসম ভাৰতবৰ্ষৰ ইকনমিক ডিষ্টেবিলাইজ কৰাৰ কাৰণে পাকিস্তান আৰু বাংলাদেশৰ সদায় আমাৰ জাল নোট এৰি আমাৰ ইকনমিটোক ধ্বংস কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে। ড্ৰাগছ অসমত ভৰাই মেলি আমাৰ যুৱচামক ধ্বংস কৰাৰ প্ৰক্ৰিয়া চলি আছে। তো এইবোৰৰ বিৰুদ্ধে যুদ্ধ চলি আছে আৰু মই ভাবোঁ এইবোৰৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ কঠোৰভাৱে যুদ্ধ চলাবলৈ অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত আৰু সবলভাৱে পদক্ষেপবোৰ গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতে নেতৃত্ব দিয়ক বুলি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে দৈনন্দিন যুদ্ধ চলি আছে। মানুহে ভাবে যে এইটো চৰকাৰে যেতিয়া কঠোৰ হয় তেতিয়া আমাক সাম্প্ৰদায়িক বুলি কয়। যেতিয়া আমি বাংলাদেশী মূলৰ এনেকুৱা চক্ৰান্তৰ বিৰুদ্ধে যুঁজো আৰু যেতিয়াই এটা বাংলাদেশী মূলৰ মানুহ এৰেষ্ট হয় তেতিয়া আমাক সাম্প্ৰদায়িক বুলি কয়, মুছলিম বিৰোধী বুলি কয়। আমি মুছলিম বিৰোধী নহয়। আমি বাংলাদেশৰ ফালৰ পৰা যিখিনি জেহাদী গোট আছে ইছলামিক উগ্ৰপন্থী যিখিনি গোট আছে তেখেতসকলে উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ অংগ কৰাৰ কাৰণে আৰু এতিয়া চাবলৈ গ'লে ভাৰতবৰ্ষত কাশ্মীৰৰ পাছত হায়েষ্ট মুছলিম পপুলেশ্যনটো আপোনাৰ অসমত আছে। চেঞ্চিটিভ জেগা আৰু অসমক যদি লাহে লাহে সংখ্যা তেখেতসকলে জনসংখ্যা বঢ়াই ধৰ্মান্তৰ কৰি লাহে লাভ জিহাদ কৰি আমাৰ ছোৱালীক বিয়া পাতি এনেকৈ যদি লাহে তেখেতৰ সংখ্যা বঢ়াই মেলি এদিন যদি ইয়াক ইছলামিক ৰাষ্ট্ৰ কৰাৰ যোনটো এটা ষড়যন্ত্ৰ চলাই আছে সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে দৈনন্দিন প্ৰত্যেকটো মুহূৰ্তত যুঁজ চলিব। আৰু মই ভাবোঁ যে অসম চৰকাৰ এই যুঁজটো চলাই থাকিব। আৰু মই ভাবোঁ যে যোৱা ৭৫ বছৰত ৬০ বছৰমান কংগ্ৰেছে এই প্ৰচেষ্টাৰ বিৰুদ্ধে নযুঁজাৰ কাৰণে আজি এই পৰ্যায় পাইছোঁ। ৪ বছৰত যিখিনি কঠোৰ পদক্ষেপ লোৱা হৈছে সেইকাৰণে এতিয়া আপোনালোকে যদি এই কথাবোৰ নজৰত আহিছে এতিয়া ধৰা পৰিছে যে আগততো এইবোৰ কথা ধৰা নপৰে। আগততো একদম কংগ্ৰেছৰ দিনত এইটো এটা মুকলি বিচৰণস্থলী হৈ আছিলে বাংলাদেশী মানুহৰ। তো এইকাৰণে এতিয়া যিহেতু কঠোৰ হোৱা হৈছে এতিয়া এইবোৰ ধৰা পৰিছে আৰু ধৰা পৰিব আৰু কঠোৰ হ'ব চৰকাৰ।